ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা কৰিম তোমালোকৰ কেৱলমাত্ৰ মেথছৰ বিষয়ে আলোচনা কৰিম যে মেথছত মানে তোমালোকৰ হাফ ইয়াৰলি এক্সামত মানে কিমান কোনটো চেপ্টাৰ আহিব আৰু ফাইনেলত কোনটো চেপ্টাৰ আহিব, তাৰপিছত তোমালোকৰ মেট্ৰিক পৰীক্ষাত মানে কোনটো চেপ্টাৰ আহিব, কোনটোৰ পৰা কিমান মাৰ্ক থাকিব সেই বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰ পিছত তোমালোকৰ মানে থিওৰিত কিমান থাকিব, প্ৰত্যেকটো চেপ্টাৰৰ পৰা থিওৰিত কিমান থাকিব, প্ৰেক্টিকেলত কিমান থাকিব, আৰু ইলেক্টিভ সাবজেক্টৰ মাজত মানে কোনটো বিষয় মানে প্ৰেক্টিকেল মাৰ্ক থাকিব আৰু কোনটোত নাথাকিব সেই বিষয়ে আলোচনা কৰিম। তো আমি প্ৰথমে আলোচনা কৰিম, তোমালোকে সাইডত স্ক্রিনত চাব পাৰা যে আমি প্ৰথমে আলোচনা কৰিম যে মেথছৰ যেটো আমাৰ আছে সিলেবাস দিয়া আছে সেইটোৰ বিষয়ে মানে হাফ ইয়াৰলি এক্সামত কোনটো আহিব। তো তোমালোকে ইয়াত চোৱা প্ৰথমে দিয়া আছে যে ৰিভিজনটো হাফ ইয়াৰলিত 10 মাৰ্কৰ আহিব। ঠিক আছে, হাফ ইয়াৰলিত এক্সামত ৰিভিজনৰ পৰা 10 মাৰ্ক আহিব। তাৰপিছত আছে তোমাৰ ৰিয়েল নাম্বাৰছৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত আহিব। প্ৰথমে কৈ দিছোঁ যে ৰিভিজন, ৰিয়েল নাম্বাৰ, পলিনমিয়েলছ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, আৰু ইয়াৰ পিছত আছে কোৱাড্ৰেটিক ইকুৱেশ্যন, এৰিথমেটিক প্ৰগ্ৰেশ্যন, 5 নম্বৰটো নাই, এৰিথমেটিক প্ৰগ্ৰেশ্যনটো তোমাৰ হাফ ইয়াৰলিত নাই, কিন্তু ইয়াৰ পাছত যেটো আছে ট্ৰিয়াংগেলছ মানে ত্ৰিভুজ, এইটো মানে হাফ ইয়াৰলি এক্সামত আছে। ঠিক আছে, তো প্ৰথম চেপ্টাৰৰ পৰা থাকিব 10 মাৰ্ক, যেটো আছে আমাৰ ৰিভিজন চেপ্টাৰ, তো তাৰ পৰা থাকিব 10 মাৰ্ক। ঠিক আছে, আৰু আছে তোমালোকৰ ৰিয়েল নাম্বাৰছৰ পৰা থাকিব 18 মাৰ্ক। তো 18 মাৰ্ক ইয়াৰ পৰা ৰিয়েল নাম্বাৰছৰ পৰা থাকিব, তো তোমালোকে ভালকৈ চাই যাবা এইটো। ইয়াৰ মাজৰ পৰা তেতিয়া 2 নম্বৰ চেপ্টাৰটো ৰিয়েল নাম্বাৰছ, তো ৰিয়েল নাম্বাৰছ যেটো চেপ্টাৰ আছে তাৰ পৰা মানে 18 মাৰ্ক থাকিব, তোমালোকে এইটো ভালকৈ চাই যাবা। মানে তোমালোকৰ যে 6টা যে চেপ্টাৰ আহিব, 6টা চেপ্টাৰৰ পৰা মানে এই প্ৰথম যেটো চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকৰ মানে ৰিয়েল নাম্বাৰছৰ পৰা বেছি মাৰ্ক থাকিব, আৰু বাকি পলিনমিয়েলছ আছে ইয়াৰ পৰা থাকিব 15 মাৰ্ক, 15 মাৰ্কছ। ঠিক আছে, আৰু তাৰপিছত 3 নম্বৰ আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, তো ইয়াৰ পৰা থাকিব 15 মাৰ্কছ। আৰু এটা আছে কোৱাড্ৰেটিক ইকুৱেশ্যন, তো ইয়াৰ পৰা থাকিব 15 মাৰ্কছ। আৰু তোমালোকৰ আছে ট্ৰিয়াংগেল যেটো কৈছোঁ ত্ৰিভুজ, তাৰ পৰা থাকিব 17 মাৰ্কছ। ঠিক আছে, 17 মাৰ্ক। তো এই 6টাৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব। ঠিক আছে, তো ফাইনেল এক্সাম কি হ'ব, ফাইনেল এক্সাম আৰু HLC এক্সামটো তোমালোকে জানাই যে সম্পূৰ্ণ কিতাপৰ পৰা হ'ব। ঠিক আছে, সম্পূৰ্ণ কিতাপৰ পৰা তোমালোকৰ ফাইনেল আৰু মেট্ৰিক পৰীক্ষা হ'ব, কিন্তু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক থাকিব সেইটো কৈ দিছোঁ। তো তোমালোকৰ যেটো ৰিভিজন চেপ্টাৰ আছে তাৰ পৰা মেট্ৰিকত থাকিব, ইয়াত তোমালোকে সাইডত দেখিব পাৰা যে ইয়াত HLC এক্সাম বুলি দিয়া আছে আৰু তলত মাৰ্কখিনি দিয়া আছে। তো ৰিভিজনৰ পৰা থাকিব 6 মাৰ্ক, ৰিয়েল নাম্বাৰছৰ পৰা থাকিব 12 মাৰ্কছ, তাৰপিছত পলিনমিয়েলছৰ পৰা থাকিব 10 মাৰ্কছ, আৰু পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ ইয়াৰ পৰা থাকিব 10 মাৰ্ক মানে 10 মাৰ্কছ, আৰু 4 নম্বৰৰ পৰা থাকিব 4 নম্বৰ যেটো আছে কোৱাড্ৰেটিক ইকুৱেশ্যন, ইয়াৰ পৰা থাকিব 10 মাৰ্কছ। আৰু তোমালোকৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে এফি যেটো মানে সমান্তৰ প্ৰগতি কোৱা হয়, তো তাৰ পৰা আহিব 10 মাৰ্ক। ট্ৰিয়াংগেলছ যেটো ত্ৰিভুজ আছে তাৰ পৰা আহিব মাত্ৰ 7 মাৰ্কছ। ঠিক আছে, গতিকে তোমালোকে ভালকৈ চাই যাবা, মানে 7 মাৰ্কছটো তোমালোকৰ কমন পেলাব লাগিব, তেনেহ'লে ভাল নম্বৰ আহিব। আৰু 10 নম্বৰ যেটো চেপ্টাৰ আছে সাৰ্কেলছ মানে বৃত্ত যেটো দিয়া আছে তাৰ পৰা আহিব 8 মাৰ্কছ। আৰু 12 নম্বৰ চেপ্টাৰ যেটো আছে এৰিয়াছ ৰিলেটেড টু সাৰ্কেলছ, ইয়াৰ পৰা আহিব 7 মাৰ্কছ। আৰু 13 নম্বৰ দিয়া আছে সাৰফেস এৰিয়াছ এণ্ড ভলিউমছ, ইয়াৰ পৰা আহিব তোমালোকৰ 5 মাৰ্কছ। আৰু প্ৰবাবিলিটি মানে সম্ভাৱিতা যেটো আছে তাৰ পৰা আহিব 5 মাৰ্কছ। তো তোমালোকৰ টোটেল মাৰ্কছ থাকিব, ইয়াত থিওৰি থাকিব 90 মাৰ্কছ, আৰু প্ৰেক্টিকেলৰ আছে 10 মাৰ্কছ। এইটো হৈ গ'ল। তো তোমালোকে আশা কৰোঁ যে তোমালোকে এইখিনি বুজি পাইছা। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিবা। তো এতিয়া আমি আলোচনা কৰিম তোমালোকৰ মানে কোনটো চেপ্টাৰত মানে কিমান মাৰ্ক আছে, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইটোতো তোমালোকক কৈ দিলোঁ ইতিমধ্যে। তো এতিয়া আমি আলোচনা কৰিম যে থিওৰিৰ পৰা কিমান থাকিব, প্ৰেক্টিকেল কিমান থাকিব, বা থিওৰিত কিমান মাৰ্কৰ তোমালোকে পাছ কৰিব পাৰিবা, মানে 5 নম্বৰ কিমান, আৰু প্ৰেক্টিকেলত 5 নম্বৰ কিমান। ঠিক আছে, তো প্ৰথমে আহিছোঁ আমি MIL মানে এছামিছ, যেটো এছামিছ সাবজেক্ট আছে সেইটো। তো এছামিছত মানে প্ৰেক্টিকেল নাই, তোমালোকে জানা। তো প্ৰেক্টিকেল নাই, তেনেহ'লে কি হ'ব, 100 মাৰ্কৰ তোমালোকৰ থিওৰি হ'ব। তো 100 মাৰ্কৰ পৰা তোমালোকৰ 30 পালে তোমালোকে পাছ কৰিবা, মানে 5 নম্বৰ 30।
আৰু তাৰপিছত আছে ইংলিছত মানে 10 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল আছে। তো 10 মাৰ্ক যদি প্ৰেক্টিকেল হয় 90 মাৰ্কস তোমালোকৰ থিওৰি হ'ব। তো থিওৰিত মানে 27 পালে তোমালোকে পাছ কৰিবা। তাৰপিছত আছে এইটো বাদ দে ইংলিছ আইএল এইটো নালাগে আমাৰ, এইটো নাই। তো জেনেৰেল সায়েন্স যিসকল আছে সেইসকলে ইয়াৰ পৰা চাই ল'বা। তো জেনেৰেল সায়েন্স ইয়াত আমাৰ 10 মাৰ্কস আছে প্ৰেক্টিকেলৰ আৰু 90 মাৰ্কস হ'ল থিওৰিৰ। তো থিওৰিৰ পৰা 27 পালে পাছ 90 পৰা, আৰু থিওৰিত তোমালোক মানে প্ৰেক্টিকেলত 3 পালে পাছ। তো তোমালোকে প্ৰেক্টিকেল নাম্বাৰটো তোমালোকৰ স্কুলৰ পৰা দি দিব, তো তোমালোকে প্ৰেক্টিকেলত ভাল নাম্বাৰে পাবা। তাৰপিছত আছে ছ'চিয়েল সায়েন্স, ইয়াতো মানে প্ৰেক্টিকেল 10 মাৰ্ক আৰু থিওৰি 90 মাৰ্কস। আৰু তোমালোকৰ পিছত যেটো চেপ্টাৰ আছে সেই চেপ্টাৰ এইটো হ'ল ইলেক্টিভ সাবজেক্ট। ঠিক আছে, ইলেক্টিভ সাবজেক্ট তোমালোকৰ ইচ্ছামতে বাছনি কৰিবা। হয়তো তোমালোকৰ ইচ্ছামতন বাছনি কৰিছা, কিন্তু যিসকলৰ এছামিছ আছে সিহঁতৰ মানে প্ৰেক্টিকেল নাই। ইলেক্টিভ সাবজেক্ট কেইটা আছে মই কৈ দিছোঁ, এছামিছ, মণিপুৰী, নেপালী, হিন্দী, এডভান্স মেথামেটিক্স, হিষ্টৰী, জিঅ'গ্ৰাফি আৰু সংস্কৃত। তো এইকেইটা আছে, এই মানে আঠটা আছে তোমালোকৰ ইলেক্টিভ সাবজেক্ট। তো তোমালোকৰ ইলেক্টিভ সাবজেক্ট টোটেল থাকিব 8টা। তো 8টাৰ পৰা তোমালোকে কোনটো লৈছা মই নাজানো। তো তোমালোকে যিজনে যেটো লৈছে সেই হিচাপে ইয়াত চাই যাবা, মই স্ক্ৰীনত দি দিছোঁ। তো ইয়াত আছে তোমালোকৰ মাত্ৰ ইলেক্টিভ সাবজেক্টৰ পৰা মাত্ৰ 2টা সাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক আছে। তো প্ৰথম যেটো আছে সেইটো হ'ল এডভান্স মেথামেটিক্স। ঠিক আছে, এডভান্স মেথামেটিক্সে মানে তোমালোকৰ 10 মাৰ্কস থাকিব প্ৰেক্টিকেলৰ। আৰু এটা আছে জিঅ'গ্ৰাফিৰ পৰা তোমালোকৰ 10 মাৰ্কসৰ থাকিব প্ৰেক্টিকেল। আৰু বাকি মানে 6টা যে ইলেক্টিভ সাবজেক্ট আছে ইয়াৰ পৰা মানে কোনো ধৰণৰ প্ৰেক্টিকেল মাৰ্ক নাথাকে। তো এইখিনি আছিল আজিৰ মানে তোমালোকৰ ইনফৰমেশ্যন দিয়া ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ মেথছ অনুমিতিৰ পৰা কোনটো মানে ইম্পৰ্টেণ্ট হয় সেইটো মই তোমালোকক দি দিছোঁ। যোৱাকালি মই ভিডিঅ'টো আপলোড দিছোঁ, তোমালোকে গৈ চাই ল'বা। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।